কি বিষয়ত আপোনালোকে মেমৰেণ্ডাম দিলে? আজি আমি বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তক আমি এখন স্মাৰকপত্ৰ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা প্ৰদান কৰিলোঁ। আপোনালোকে জানে শেহতীয়াভাৱে বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ হোৱাৰ পিছৰে পৰা সংখ্যালঘুসকলৰ ওপৰত এটা নিৰ্মম অত্যাচাৰ চলি আছে, বিভিন্ন বাবতৰি ওলাই আছে। গতিকে সংখ্যালঘুসকলৰ ওপৰত যি অত্যাচাৰ চলি আছে এই ক্ষেত্ৰটোক আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু বিশেষকৈ দেখিছোঁ যে ভাৰতীয় জাতীয় পতাকাৰ ওপৰতো তেওঁলোকে অপমান কৰা পৰিলক্ষিত হৈছে। আমাৰ বিভিন্ন বাতৰি বা বিভিন্ন ভিডিঅ' ফুটেজত আমি দেখিছোঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পতাকা তাত আকৌ তেওঁলোকে অপমান কৰা হৈছে। গতিকে মই ভাবোঁ যে এইটো সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন আৰু ভাৰতীয় জাতীয় পতাকাক অপমান কৰাটো কোনো পদ্ধতিতে আমি ভাৰতবাসী হিচাপে আৰু আমি সংখ্যালঘু ছাত্ৰ হিচাপে মানি ল'ব নোৱাৰোঁ। গতিকে আমি স্পষ্টকৈ বাংলাদেশ চৰকাৰক আমি আহ্বান জনাইছোঁ যে বাংলাদেশ চৰকাৰে বাংলাদেশত থকা প্ৰতিজন সংখ্যালঘু ৰাইজক নিৰাপত্তা তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে প্ৰতিজন সংখ্যালঘু ৰাইজে নিৰাপত্তা সহকাৰে তাতে জীয়াই থাকিব পাৰে আৰু যাতে কোনো সংখ্যালঘু ৰাইজে যাতে আনচিকিউৰ ফিল নকৰে, তেওঁলোকে যাতে সকলো ধৰণৰ সুবিধা পায় বা সকলো ধৰণৰ আৰু যিসকল নিৰ্যাতন হৈ আছে তেওঁলোকক যাতে সেইখিনি ৰোধ কৰি পেলাই যাতে তেওঁলোকক সুৰক্ষিত ৰাখিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি বাংলাদেশ চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত যি ধৰণে অন্যায় কৰা হৈছে, যি ধৰণে অপমান কৰা হৈছে, এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে যিসকলে কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু আমি বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী, আজি শক্তিশালী প্ৰধানমন্ত্ৰী যাক বিশ্বগুৰু বুলি কোৱা হয়, গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰত্যক্ষ হস্তক্ষেপ কৰা দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ ওপৰত সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন কোনো পদ্ধতিতে ভাৰতৰ প্ৰধানমন্ত্ৰীটো মানি ল'ব নালাগে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই চুবুৰীয়া দেশখনৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে চুবুৰীয়া দেশখনক কি ধৰণে ব্যৱস্থা ল'লে সংখ্যালঘুসকল নিৰাপদ হ'ব এই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু ৰাষ্ট্ৰীয় পতাকাক যিহেতু বাংলাদেশৰ মানুহে যিটো অপমান কৰিছে তাৰ ওপৰত কি ব্যৱস্থা ল'ব পৰা যায় তাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু আমি স্পষ্টকৈ কৈছোঁ যে বিশ্বৰ যিকোনো দেশতে যি সংখ্যালঘু মানুহে নহওক সকলোৱে নিৰাপদ স্থানত থাকিব লাগে, নিৰাপদে থাকিব লাগে। কাৰণ বিশ্বৰ প্ৰতিজন সংখ্যালঘু ৰাইজে বিভিন্ন দেশত বসবাস কৰি আছে। আমি যেনেকুৱা ধৰণৰ সংখ্যালঘু আছোঁ, গতিকে বাংলাদেশত সংখ্যালঘু আছে, বিভিন্ন দেশত সংখ্যালঘু আছে। গতিকে আমি সংখ্যালঘুসকলৰ যাতে নিৰাপত্তা সুনিশ্চিত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু স্পষ্টকৈ আজি উচ্চ আয়ুক্তগৰাকীয়ে আমি স্পষ্ট কৰিছোঁ যে ইমিডিয়েট যদি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন বন্ধ নহয় বা ভাৰতীয় মানুহক ভাৰতীয় পতাকাক ভাৰতক যদি তুচ্ছ তাচ্ছিল্য কৰা হয় তেনেহ'লে কিন্তু এই আন্দোলনবিলাক আৰু অধিক ভয়াৱহ হ'ব আৰু যি সম্পৰ্ক আছিল সেই সম্পৰ্ক আৰু অধিক বেয়াৰ ফালে গতি কৰিব। গতিকে ইমিডিয়েট তেওঁলোকে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি সংখ্যালঘুসকলৰ নিৰাপত্তাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক যি অপমান কৰা হৈ আছে তাৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে উচ্চ আয়ুক্তগৰাকীক আজি আমি আহ্বান জনাই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি ধৰণৰ আক্ৰমণ বা অত্যাচাৰ চলিছে তাৰ প্ৰভাৱটো অসম বা ভাৰততো পৰিছে নেকি? আচলতে অসমত থকা বা ভাৰতত থকা সংখ্যালঘু ৰাইজৰ ওপৰতো এক প্ৰকাৰ ভাবুকি আহিছে নেকি বাৰু? নহয়, ভাবুকিৰ কথা নাই। কথা হৈছে বিশ্বত যিকোনো মানৱ জাতি য'তেই অস্থিৰ পৰিৱেশ পৰে, য'তেই অন্যায় হয়, অত্যাচাৰ হয়, সকলোৱে মাত মাতিব লাগে। গতিকে বাংলাদেশত যিহেতু সংখ্যালঘুসকল আজি অত্যাচাৰিত হৈ আছে, বাংলাদেশত আজি সংখ্যালঘুসকল যাতে আজি নিৰ্যাতিত হৈ আছে, বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত যিহেতু আক্ৰমণ চলিছে, গতিকে আমি এজন সচেতন নাগৰিক হিচাপে, অসমবাসী হিচাপে, ভাৰতবাসী হিচাপে আমি বিচাৰোঁ যে তাত থকা সংখ্যালঘুসকলেও নিৰাপদ থাকিব লাগে। যেনেকৈ আমি অসমত সকলো জাতি জনগোষ্ঠী নিৰাপদ স্থানত থাকিব বিচাৰোঁ, সকলোৱে নিৰাপত্তা সহকাৰে থাকিব বিচাৰোঁ, তেনেকুৱা ধৰণে আমি ভাবোঁ যে বাংলাদেশত থকা প্ৰতিটো জাতি জনগোষ্ঠী নিৰাপদে সুৰক্ষিত হৈ থাকক। গতিকে আমি বাংলাদেশত থকা সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে আজি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। বাংলাদেশৰ সংখ্যালঘুসকল যাতে নিৰাপদ থাকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু বিশ্বৰ প্ৰতিখন দেশতে যাতে সংখ্যালঘুসকল সুৰক্ষিত হৈ থাকে তাৰো আহ্বান আমি সকলো দেশৰ বা সকলো প্ৰতিনিধিক আমি আহ্বান জনাইছোঁ।